নমস্কাৰ সাকসেস টিউটোৰিয়েল লক্ষ্য কৰিব ইউটিউব চেনেললৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি পুনৰ এটি বিশেষ টপিক লৈ আহিছো। এপিএসসি 2017 চনৰ সাধাৰণ জ্ঞানৰ পেপাৰখনৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম বুলি কুৱেশ্যন কেইটা লৈ আহিছো। কুৱেশ্যন কেইটা আহক আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো আছে Goods and Services Tax GST যেটো আমি GST বুলি জানো would replace which of the following taxes levied at present? A. Income tax, B. Corporate tax, C. Capital gains tax, value added tax VAT বুলি যেটো আমি কওঁ। ইয়াৰে আমাৰ ৰাইট এনসারটো হ'ব অপশন ডি ভ্যালু এডেড ট্যাক্স VAT। ইয়াতে মই দেখাবৰ কাৰণে চেষ্টা কৰিছো। চাব গুড এণ্ড সাৰ্ভিস ট্যাক্সটো কেতিয়া আৰম্ভ হৈছিল আমি এটো জানো যে 2017 চনৰ জুলাই মাহৰ পৰা ইফেক্ট হৈছিল আৰু ইয়াতে an indirect tax হয় এটো। ইয়াত লিখা আছে যে which was passed in the parliament in March 2017 হয় একচুয়ালি ভুলতে এনেকুৱাকৈ আহি গৈছে and come into effect in July 2017 পাৰ্লিয়ামেন্টত এটো পাস কৰা হৈছিল 2017 চনৰ মাৰ্চত আৰু এইটো ইফেক্ট হৈছিল 2017 চনৰ জুলাইৰ পৰা। The government of India introduced the GST mainly to replace the multiple taxes and have a single tax system. মানে কি এটা সিঙ্গল ট্যাক্স সিস্টেমলৈকে এইটো লৈ আহিছিল। জিএসটিৰ বিষয়ে আমি বিতংভাৱে নেটত মাৰি চালে পাম গোটেইখিনি কথা। ইয়াৰ বিষয়ে মই আৰু বেলেগ ক'ব নাযাওঁ। এইখিনি পঢ়িলে আমি গম পাম যে এইটো এটা কি ভ্যালু এডেড ট্যাক্স VAT এটো। আমি দ্বিতীয় কোৱেশ্যনটোলৈকে আগবাঢ়িম। দ্বিতীয় কোৱেশ্যনটোত আছে আমাৰ দ্য হাই এল্টিটিউড ৱেলফেয়াৰ স্কুল অফ দ্য ইণ্ডিয়ান আৰ্মি ইজ লোকেটেড এট A আছে সিয়াচিন, বি আছে মনালি, সি গুলমাৰ্গ আৰু ডি আছে লেহ। গুলমাৰ্গটো কাশ্মীৰতে হয়। এইটো হাই এল্টিটিউড ৱেলফেয়াৰ স্কুল। ইয়াক আমি চমুকৈ HAWS বুলিও বুজো। আমি কুৱেশ্যন বিলাকৰ লগত জড়িত টপিক বিলাক আমি ডিটেইলছ ভাৱে চাব লাগিব আৰু মই অলপ কিছু পৰিমাণে মই অকমান দিবৰ কাৰণে চেষ্টা কৰিছো। HAWS এইটোত কি কৰা হয় যে সোলজাৰক ট্ৰেইন কৰা হয় আৰু যেটো HAWS আছে ইয়াতে এবছৰত 540 সোলজাৰক ট্ৰেইন কৰা হয় আৰু এইটো গুলমাৰ্গত আছে, কাশ্মীৰৰ গুলমাৰ্গত অৱস্থিত। আৰু ইয়াত যদি আমি চাও ইয়াত আমি ডিটেইলছ দেখিব পাম যে according to army officer training in new techniques with latest equipment shape skill of soldiers for successful rescue operations on challenging snowy terrain. The training is given to soldiers to ensure smooth operations in extremely harsh climates. Yet dia আছে HAWS trains at least 540 soldiers in a year. Next question to look at me agbarim. Which among the following countries is the largest contributors to the United Nations peacekeeping mission? United Nations peacekeeping mission highest মানে কি লাৰ্জেষ্ট টপ কন্ট্ৰিবিউটৰ কোনখন দেশ হয়, কোনখন দেশে কৰে? অপশন এ চাইনা, অপশন বি ইন্ডিয়া, অপশন সি বাংলাদেশ, অপশন ডি পাকিস্তান আছিল। বাংলাদেশে আমি যদি চাবৰ কাৰণে চেষ্টা কৰিম এইটো লেটেষ্ট হয়। আমাৰ 2017ত আছিল এইটো বাংলাদেশে 5905 টপস কন্ট্ৰিবিউটছ কৰিছিল। সেইকাৰণে আমাৰ ৰাইট অপশনটো আছিল বাংলাদেশ। কিন্তু জানুৱাৰী 2021 মতে এইখন মই দেখাবৰ কাৰণে চেষ্টা কৰিম। ইথিওপিয়া কিমান কন্ট্ৰিবিউট কৰে? 6052। বাংলাদেশ 5905
আৰু ইণ্ডিয়া আছে কেই নম্বৰত 1 2 3 4 নম্বৰত আছে এটো 5124টা গতি এইখিনি আমি জানিব লাগিব কাৰণ এইটো টপিকৰ লগত জড়িত ইণ্ডিয়াই কিমান কন্ট্ৰিবিউট কৰে হেতু আহিব পাৰে বা ইয়াৰ পিস কিপিং যেটো মিশন হয় ইউনাইটেড নেশনৰ হেতু কেতিয়া ফাউন্ডেড হৈছিল এইটো হৈছিল 1945ত নেক্সট আমি 6 নম্বৰ কোৱেশ্চনটো লৈকে আগবাঢ়িম Who said India is the bright spot on the cloudy global horizon? Who said India is the bright spot on the cloudy global horizon? Option A, B, C, D. চাৰিটা আছে ইয়াতে আমাৰ এনসার কোনটো হ'ব আমি যদি চাব যাও ইয়াত আমি পাম যে India is the bright spot on the cloudy global horizon and Asia's third largest economy should seize the moment by focusing on further reforms, says IMF chief Christine Lagarde. কোনে কৈছিলে IMF chief Christine Lagarde কৈছিলে গতিকে আমাৰ অপচন কি হ'ব ডি হ'ব আমাৰ ৰাইট আনসাৰ নেক্সট question 5 the Supreme Court was set up under the কোনখন আইনৰ অধীনত সুপ্ৰিম কোৰ্টটো সেট আপ কৰা হৈছিল আমাৰ ৰেগুলেটিং এক্ট 1773 এনেকৈ বি সি ডি চাৰিটা অপচন আছে আৰু আমাৰ ৰাইট আনসাৰ কোনটো হ'ব আমি যদি চাব যাও আমাৰ হ'ব অপচন এ ৰেগুলেটিং এক্ট 1773 ৰেগুলেটিং এক্ট 1773 নো কি আছিল সেই বিষয়ে আমি কি কৰিব লাগিব নিশ্চয় চাব লাগিব কাৰণ সেইটোৰ ওপৰত আমাৰ নিশ্চয় কি আহিব পাৰে কোনো কোৱেশ্চন আহি যাব পাৰে মোস্ট ইম্পৰ্টেন্ট হয় চাব what is the regulating act of 1773 the regulating act of 1773 was passed by the British Parliament to control the territories of the East India Company majorly in Bengal this act was passed due to the misgovernment by the British East India government that introduced a situations of bankruptcy and the government had to interfere with the affairs of the company গতিকে এখন ব্রিটিশ গভর্নমেন্টে পার্লামেন্টে পাস করা এখন আইন আছিল রেগুলেটিং এক্ট আৰু এই ৰেগুলেটিং এক্ট 1773 মতে সুপ্ৰিম কোৰ্টটো কি কৰা হৈছিল সেট আপ কৰা হৈছিল এতিয়া আমি আহো প্ৰশ্ন নম্বৰ 6 লৈকে 6 নম্বৰ কোৱেশ্চনটো যদি আমি আগবাৰো ইয়াত দেখাব পাম আমি under which of the following articles additional and acting judge can be appointed in the high court high court additional বা আমি acting judge কেতিয়া কোনটো আৰ্টিকল মতে এপইন্ট কৰিব পাৰি ইয়াত অপচন আৰ্টিকল 220 আৰ্টিকল 224 আৰ্টিকল 229 এণ্ড আৰ্টিকল 231 ৰ ভিতৰত হয় ইয়াতে ৰাইট অপচনটো হ'ব আমাৰ সি টু আৰ্টিকল 224 এটা 224 আৰ্টিকলটোৰ বিষয়ে আমি জানিব লাগিব 224 আৰ্টিকলটো কি আছিল ষ্টাডি কৰিব লাগিব যদি হে টপিক আমি ষ্টাডি নকৰ তেতিয়া হলে আমি নিশ্চয় কি কৰিব নোৱাৰিম আমি শুদ্ধভাৱে সঠিকভাৱে আমি আগবাঢ়িব নোৱাৰিম চাব আমি আৰ্টিকল 224 টো কি আছিল আমি চাবৰ কাৰণে চেষ্টা কৰিছো চাব if by reason of any temporary increase in the business of high court or by reason of areas of work therein it appears to the president that the number of the judges of that court should be for the time being increased the president may appoint duly qualified person to be additional judge of the court for such তাৰমানে যেতিয়া প্ৰয়োজন হয় বা যেতিয়া পেন্ডিং কেস থাকে তেতিয়া কি কৰিব পাৰে প্ৰেসিডেন্টে নিউলি মানে কি কোৱালিফাইড জাজক এপইন্ট কৰিব পাৰে এইটো আৰ্টিকল 224 উল্লেখ আছে গতিকে এইটোৰ বিষয়ে আমি জানিব লাগে 224 আৰ্টিকলটো কি হয় ইয়াৰ ভাবে আমি ডিটেইলছ আমি বেছিকে আমি নেটত মাৰি চালে পাম এই নিশ্চয় আমি ষ্টাডি কৰিব লাগিব নেক্সট আমি আহো কোৱেশ্চন 7 লৈকে
The first Loko Adalat was held in the year option A, B, C, D. Pasta আছে ইয়াতে ফাৰ্ষ্ট লোক আদালত ক'ত মানে কি ষ্টাৰ্ট হৈছিলে হেল্ড হৈছিলে এইটো হ'ল আমাৰ 1982 আৰু ফাৰ্ষ্ট হৈছিলে গুজৰাটত হৈছিলে আৰু এইটো ফাউণ্ডাৰ আছিলে জাষ্টিছ পি এন ভাগৱতী আৰু পি এন ভাগৱতী কোন আছিলে ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে যে ইণ্ডিয়াৰ চিফ জাষ্টিছ আছিলে তেখেত পি এন ভাগৱতী আৰু তেখেতে কি কৰিছিলে লোক আদালতটো আনিছিলে আৰু ফাৰ্ষ্ট এইটো অনুষ্ঠিত হৈছিলে গুজৰাটৰ পৰা ষ্টাৰ্ট হৈছিলে এটা 7 নম্বৰ গ'ল নেক্সট আমি 8 নম্বৰ কোৱেশ্চনটোলৈকে আহিম which among the following is the custodian of the Constitution of India option A B C D E এই চাৰিটা অপচনৰ ভিতৰত আমাৰ ৰাইট আনসাৰ কোনটো হ'ব ৰাইট আনসাৰ হ'ব আমাৰ অপচন ডি দা সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াতে মই দেখাবৰ কাৰণে চেষ্টা কৰিম যে দা প্ৰেসিডেন্ট ইজ দা নমিনেল custodian of the Indian Constitution Indian Constitutionৰ nominal custodian হল president but the ideal custodian is the Supreme Court of India Supreme Court of India হ'ব আমাৰ right option এটা 8 নম্বৰ গ'ল next আহিল আমাৰ question 9 আৰু 9 টোত আমি একবাৰিম 9 টোত আমি দেখিব পাম which one of the following jurisdiction of the Indian judiciary covers public interiors indications A B C D ৰ ভিতৰত আমাৰ ৰাইট অপচন কোনটো হ'ব আমি যদি অলপ ডিটেইলছত বস্তুটো চাবৰ কাৰণে যাও আমি দেখা পাম epistolary jurisdiction means the power of court that is the Supreme Court to convert any letter addressed to it by anybody into a right and hear the matter This concept gave rise to the public interest litigations when the judicial activism came into prominence in India during the second half of the 20th century. It can be said be a judicial innovation. আৰু সেই কাৰণে আমি ৰাইট অপচনটো পাম আমি অপচন ডি epistolary jurisdiction. Next question 8 the power of Supreme Court of India to decide dispute between the center and state falls under its A B C D ৰ ভিতৰত আমাৰ ৰাইট অপচন কোনটো হ'ব অৰিজিনেল jurisdiction টো হ'ব আমাৰ ৰাইট আনসাৰ তাৰ পাছতে নেক্সট এটো অৰিজিনেল জুৰিসডিকশন এটো আমি চাবৰ কাৰণে যদি অকমান চেষ্টা কৰো ইয়াতে আমি দেখা পাম অৰিজিনেল জুৰিসডিকশন তো কিয় হয় ডিটেইলস তো আমি চালে গম পাম নেক্সট ইয়াৰ বিষয়ে আৰু মই বিশেষভাৱে ক'ব না যাও ইয়াতে আছে ঠিক আছে নেক্সট আমি কোৱেশ্চন 11 টো লৈকে আগবাঢ়িম the maximum permissible period between two sessions of a state legislative assembly is legislative assembly দুটা সেশনৰ মাজত যেটো ব্যৱধান এটো ম্যাক্সিমাম কিমান হ'ব পাৰে ইয়াতে আমাৰ ৰাইট অপচনটো হ'ব বি ম্যাক্সিমাম 6 মান্থ নেক্সট কোৱেশ্চন নম্বৰ 12 the governor of which state has been vested with special powers regarding the scheduled tribal areas এটো ট্ৰাইবেল এৰিয়াছৰ ক্ষেত্ৰত মানে কি স্পেশাল পাৱাৰ দিয়া হৈছে গভৰ্ণৰক কোনখন ষ্টেটৰ অৰুণাচল মহাৰাষ্ট্ৰ আসাম ওয়েষ্ট বেংগল এৰ ৰাইট অপচনটো হ'ব আমাৰ অপচন বি অসমত গভৰ্ণৰক স্পেশাল পাৱাৰ দিয়া হৈছে নেক্সট কোৱেশ্চন 13 টো লৈকে আমি আগবাঢ়িম The state of Jammu and Kashmir was accorded special status under Jammu and Kashmirৰ যেটো স্পেশাল স্ট্যাটাস আছিল হেতু কোনটো আন্ডাৰত পৰে কোনটো আৰ্টিকলৰ আন্ডাৰত পৰে হেতু হ'ল অপচন বি আৰ্টিকল 370 of the constitutions আৰু এইটো অনা হৈছিল কেতিয়া The Constitution of Jammu and Kashmir was legal document which established the framework for the state government
of the Indian state of Jammu and Kashmir. The constitution was adopted on 17th November 1956. 1956 17th November এইটো এডপ্ট কৰা হৈছিল and came into effect on 26 January 1957. 1957 26 জানুৱাৰীৰ পৰা এইটো এফেক্ট হৈছিল এইটো আমি জানিব লাগিব আৰু তাৰ পাছতে it was rendered to us on 5th August 2019 by the order signed by the President of India. তাৰ মানে কেতিয়া আনা হৈছিল এই 370 আৰ্টিকলটো কেতিয়া কনস্টিটিউশনৰ মতে তাত মানে কি যদি স্পেশাল পাৱাৰ দিয়া হৈছিল স্পেশাল ষ্টেটাস দিয়া হৈছিল জম্মু এণ্ড কাশ্মীৰক সেইটো হল কনস্টিটিউশনে এডপ্ট কৰিছিল 17 নৱেম্বৰ 1956 আৰু সেইটো ইফেক্ট হৈছিল 26 জানুৱাৰী 1957 আৰু তাৰ পাছতে এইটো আকৌ উঠাই লোৱা হল গভৰ্ণমেণ্টে প্ৰেসিডেন্টৰ থ্ৰুৰে 2019 আগষ্টত মোস্ট ইম্পৰ্টেন্ট হয় এইটো নেক্সট আৰু আৰ্টিকল 370 আন্ডাৰত কি কি আহে আমি সেই ডিটেইলছখিনি আমি নিশ্চয় চাই ল'ব লাগিব ইয়াত দিয়া সম্ভৱ পিছত মই যদি পিছৰ ভিডিঅ'ত আনিবৰ কাৰণে যদি মই সম্ভৱ হও নিশ্চয় মই আনিম নেক্সট কোৱেশ্চন নম্বৰ 14 under which article the Supreme Court has the power to review its own judgment or order the Supreme Court or review অৰ্থাৎ কোনো এটা জাজমেন্ট দিয়াৰ পিছত ৰিভিউ কৰাৰ যেটো ক্ষমতা হেইটো কোনটো আৰ্টিকলৰ আন্ডাৰত আহে A B C D অপচন কেইটাৰ ভিতৰত আমাৰ হ'ব অপচন A ৰাইট আৰ্টিকল 137 আৰু 137 ত কি আহে হেইটো আমি চাব লাগিব হেইটো আমি চাবৰ কাৰণে চেষ্টা কৰিছো চাব 1 হেইটো আছে আমাৰ আৰ্টিকল 137 Article 137 of the Constitution provides that subject to provisions of any law and rule made under Article 145 and Supreme Court of India has the power to review any judgment pronounced or order made by it. আৰু ইয়াৰ ডিটেইলছখিনি মই দিবৰ কাৰণে চেষ্টা কৰিছো অলপ এইখিনি চালে আমি নিশ্চয় ডিটেইলছটো গম পাম কিন্তু আৰ্টিকল 137 মতে কি হয় সুপ্ৰিম কোৰ্টে জাজমেন্ট এটা দিলে হেইটো আকৌ ৰিভিউ কৰাৰ মানে কি ক্ষমতা এটা পায় সুপ্ৰিম কোৰ্টৰ বিষয়ে আমি আৰু অলপ জানিব লাগে এইখিনি আমাৰ জানিব লগা কথা সুপ্ৰিম কোৰ্টৰ কেতিয়া বিল্ড হৈছিল এইটো আছে the main block of Supreme Court building was built on triangular plot of 17 acres and the building was designed by chief architect Ganesh Bhikaji Dowlalikar who was the first Indian to head CPWD and design Supreme Court building in an Indo-British architecture style important হয় এইটো টপিকটো নাই কিন্তু মই ইয়াতে এন্ট্ৰি কৰি দিবৰ কাৰণে মই চেষ্টা কৰিছো যোগ কৰি দিবৰ কাৰণে এড কৰি দিবৰ কাৰণে he was succeeded by Sridhar Krishnan Juglekar the foundation stone of the Supreme Court building was laid by the first president of India Dr. Rajendra Prasad 29th October 1954 ত কি কৰিছিল ফাৰ্স্ট তাৰে ষ্টনটো পেলাইছিল ফাউন্ডেশনৰ কাৰণে গতে এইখিনি খুব ইম্পৰ্টেন্ট হয় এইখিনি সুপ্ৰিম কোৰ্টৰ বিষয়ে আমি জানিব লাগে ইয়াৰ উপৰিও আৰু বিখিনি আমি ষ্টাডি কৰিব লাগিব নেক্সট কোৱেশ্চনটো লগি আমি আগবাঢ়িম নেক্সট কোৱেশ্চনটো আছে who has written 3524 songs in 650 films over 33 years and due to this he was eligible for a Guinness Book of World Record entry after extensive documentations and verifications of each and every track. যে এনেকুৱা কোনজন এজন ৰাইটাৰ কোনজন এজন সিঙ্গাৰ কোনজন এজন আৰ্টিষ্ট যিয়ে কি কৰিছিল 650 ফিল্মছত 3524 টা সং
মানে কি লিখিছিল 33 বছৰ বয়সতে আৰু যাৰ কাৰণে তেওঁ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম এন্ট্ৰি হৈছিল আৰু তাৰ পিছত তেওঁৰ আৰু সেইজন আৰ্টিষ্ট কোন হয় অপচন এ বি সি ডিৰ ভিতৰত আছে আমাৰ ৰাইট অপচন হ'ব ডি সমীৰ সমীৰৰ বিষয়ে আমি ডিটেইলছ চাব পাৰো গতিকে মই আৰু বিশেষভাৱে দি থকা নাই সমীৰ হ'ব আমাৰ ৰাইট অপচন এনসাৰ Next question 16. The paintings on the walls and ceilings in the Ajanta caves depict mainly আৰু A B C D অপচন কেইটা যদি আমি চাও তাৰ ভিতৰত আমি দেখা পাম ৰাইট অপচন হ'ব আমাৰ সি যে ইনসিডেন্ট ৰিলেটিং টু দ্য লাইফ অফ গৌতম বুদ্ধ যে গৌতম বুদ্ধৰ জীৱনৰ ওপৰত যিবিলাক ৰিলেটেড ইনসিডেন্ট আছে সেইবিলাকৰ পিকচাৰ কি কৰে পেইন্টিংস কৰিছিলে ওয়ালস এন্ড সিলিংছত অজন্তা কভাৰ্স ডিসপ্লেটেড ঠিক আছে নেক্সট আমি 17 নম্বৰ লৈকে আগবাঢ়িছো 17 নম্বৰটো আছে আমাৰ which of the following Mughal building is said to possess the unique features of being exactly equal in length and breadth যে মুঘলে বনোৱা মানে যেটো তাৰ ইউনিক ফিচাৰ্সটো আছিল মুঘলে বনাইছিল আৰু হেইটো এক্স্যাক্টলি মানে ইকুৱেল আছিল লেংথ এন্ড ব্ৰেডটো ইকুৱেল আছিল আৰু হেইটো কি হয় আৰু অপচন এ বি সি ডি কেইটা আছে আৰু তাৰ ভিতৰত ৰাইট অপচন হ'ব তাজমহল যে তাজমহল কি আছিল লেংথ এন্ড ব্ৰেডটো ইকুৱেল হয় মুঘলে বনাইছিল নেক্সট Option question number 18. When was the national anthem adopted by the government? The national anthem to ketia government adopt korisile. National anthem to ki hoy ami jano nischoy jonagona mona jitu Rabindranath Tagore likhisile aru hetu originally in Bengali version asile prothomote tar bisot jetia Hindi version anile tetia hetu national anthem hisabe গ্ৰহণ কৰিলে আৰু হেইটো কেতিয়া গভৰ্নমেন্টে এডপ্ট কৰিছিলে হেইটো 24 জানুৱাৰী 1950 খুব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন 19 The union government has decided to impose 0.5% cess on which services to found the Swachh Bharat program Swachh Bharat programৰ কাৰণে কোন 0.5% ইউনিয়ন গভৰ্নমেন্টে ডিসাইড কৰিছিল যে 0.5% কি কৰিব তাত হটুৱাব এটো কি আছিল কোনটো ট্যাক্স আছিল এটো দিয়া আছে অপচন এ বি সি ডিৰ ভিতৰত অল নন ট্যাক্সেবল সার্ভিসেস অল চেৰিটেবল সার্ভিসেস নন ৰিফান্ডেবল সার্ভিসেস অল ট্যাক্সেবল সার্ভিসেস আৰু আমাৰ ৰাইট অপচন হ'ব ডি অল ট্যাক্সেবল সার্ভিসেস আৰু এইটোৰ বিষয়ে অকমান আমি যদি ডিটেইলছত চাব যাও তেতিয়া আমি দেখা পাম Swachh Bharat cess is not another tax but a step towards involving each and every citizen in making contribution to Swachh Bharat. It said India taxes service based on a negative list, that is any service not especially excluded from this levy is taxed. গতিকে এইখিনি সোৱাৰ পিছত হয়তো বেলেগকে বুজাবৰ কাৰণে আৰু প্ৰয়োজন নাই নেক্সট কাৰণ স্বচ্ছ ভাৰতটো আমাৰ সকলোৰে পৰিচিত এটি নাম হৈ গৈছে স্বচ্ছ ভাৰত আৰু সকলোৱে আমি এইটোৰ প্ৰতি আগ্ৰহী হ'ব লাগে নেক্সট কোৱেশ্চন নম্বৰ 20 আমাৰ লাষ্ট কোৱেশ্চন হয় এইটো 20টা কোৱেশ্চন আজি ষ্টাডি কৰিলো ডিসকাস কৰিলো দা Radcliffe Committee was appointed to Radcliffe Committee to appoint কোনে কৰিছিল এইটো একচুয়ালি Radcliffe Committee ৰ বিষয়ে বিতংভাৱে আমি চোৱাটো ভাল হ'ব এইটো আমাৰ ইন্ডিয়ান পাকিস্তানৰ মাজত এটা লাইন হয় এটা বৰ্ডাৰ হয় আৰু তাৰ ওপৰত এটা কমিটি বহিছিল আৰু Radcliffe লাইন বুলি মাৰিলেও আমি নেটত গম পাম ইয়াৰে আমাৰ ৰাইট এবিসিডি ৰাইট অপচন কেইটাৰ ভিতৰত সি টো হ'ব delimit the boundaries between India and Pakistan এই ডিটেইলছটো আমি
নেটত মাৰি চালে আমি নিশ্চয় গম পাম ৰেডক্লিফে কমিটি বুলি মাৰিলেও গম পাম ৰেডক্লিফে লাইন বুলি মাৰিলেও আমি ইণ্ডিয়া আৰু পাকিস্তানৰ কোনখিনি বৰ্ডাৰৰ হয় কোনখিনিক কয় গোটেইখিনি আমি ডিটেইলছ চাব পাম ধন্যবাদ আজিৰ কাৰণে 20টা কুৱেশ্যন আগবঢ়ালো যদি কিবা মাজত লগাব লগা থাকিল তেনেহলে নিশ্চয় জনালে মই ভাল পাম কাৰণ আৰম্ভণিত মই দিব চেষ্টা কৰিছো যিখিনি পাৰো আৰু লগতে কমেন্ট সেকশনত জনালে ভাল পাম ভুল যিখিনি ভুল হৈছে ভুল হোৱাখিনিও মোক জনালে মই ভাল পাম নিশ্চয় আৰু যিসকলে চেনেলটো লৈকে নতুনকৈ আহিছে তেখেতসকলক মই সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ